নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি CLF প্ৰফাইল তৈয়াৰ কৰিবলৈ শিকিম। তিনিটা বিন্দুত ক্লিক কৰা যাওক। আমি CLF প্ৰফাইলটা ক্লিক কৰিম। আমি মৌলিক বিৱৰণ পৃষ্ঠাত উপনীত হৈছো। প্ৰথমে আপুনি এটা ব্লগ দেখিব। CLF ৰ নাম আপোনাক দেখুওৱা হ'ব। এই নামটো বেংকৰ পাছবুকৰ লগত মিলাব লাগিব। এইটো সম্পাদনা অৱস্থাত আছে। যদি নামটো বেংকৰ পাছবুকৰ সৈতে মিল নাথাকে তেন্তে আপুনি ইয়াক সম্পাদনা কৰিব পাৰে। মোৰ নামটো বেংকৰ পাছবুকৰ লগত মিল আছে, গতিকে মই সম্পাদনা কৰা নাই। স্থানীয় ভাষাত CLF নাম আপুনি আপোনাৰ স্থানীয় ভাষাত CLF ৰ নাম লিখিব পাৰে। গঠনৰ তাৰিখ ডিচেম্বৰৰ ৩৩ তাৰিখ ২০২০। আপোনাৰ গঠনৰ তাৰিখ ভুল হলে আপুনি কেলেণ্ডাৰত ক্লিক কৰি তাৰিখটো শুধৰাই দিব পাৰে। NRLM দ্বাৰা প্ৰচাৰিত সভাৰ কোম্পানীক ইয়াত মাহেকীয়াক ড্ৰপ ডাউনৰ পৰা নিৰ্বাচিত কৰা হৈছে। আপুনি পষেকীয়া আৰু মাহেকীয়াকৈ দুটা বিকল্প দেখিব। যদি আপোনাৰ মাহেকীয়া সভা আছে তেন্তে মাহেকীয়া নিৰ্বাচন কৰক। যদি ই পষেকীয়া হয় তেন্তে আপুনি পষেকীয়াকৈ নিৰ্বাচন কৰিব পাৰে। আমাৰ সভা মাহেকীয়া। আমাৰ সভা দ্বিতীয় সপ্তাহত, গতিকে আমি ইয়াক বাছি লৈছো। আপুনি ড্ৰপ ডাউনত সপ্তাহ পাব আৰু আপুনি তাৰিখও পাব। যদি আপুনি কোনো তাৰিখ সিদ্ধান্ত লৈছে যে এই তাৰিখত CLF সভা অনুষ্ঠিত হয়, সভাৰ দিন আমি সোমবাৰৰ বিত্তীয় মধ্যস্থতা বাছি লৈছো। এইটো হয় আৰু ই হয় হৈ থাকিব। ইয়াত একো কৰিব নালাগে। এইটো হৈছে ফ্ৰিজ মেম্বাৰ সংগঠন। SHC হিচাপে আপোনাৰ CLF ৰ সদস্য কোন? এইটো হৈছে VO। আমাৰ CLF ৰ সদস্যজন হৈছে VO। বাধ্যতামূলক সঞ্চয় কোম্পানীক আমাৰ CLF সঞ্চয় আছে। আমি মাহেকীয়াকৈ নিৰ্বাচন কৰিছো। যদি আপোনাৰ CLF ত কোনো ছেভিং নাই তেন্তে আপুনি নোট ক্লিক কৰিব পাৰে। বাধ্যতামূলক সঞ্চয়ৰ পৰিমাণ 200 টকা দেখা যায়। এইটো আমাৰ সঞ্চয়ৰ পৰিমাণ প্ৰতিজন সদস্যৰ প্ৰতি VO-য়ে 200 টকা দিয়ে। সঞ্চয় কৰাটো বাধ্যতামূলক সঞ্চয়ৰ সুতৰ হাৰ 0। আমি সঞ্চয়ৰ ওপৰত কোনো ধৰণৰ সুত লোৱা নাই। আমাৰ স্বেচ্ছামূলক সঞ্চয় নহয়, গতিকে মই বহিৰখীয়াৰ কোনো চিনাক্তকৰণ নিৰ্বাচন নকৰো হয় আভ্যন্তৰীণ, বাহ্যিক বা নহয়। যদি আমাৰ আভ্যন্তৰীণ বহিৰখীয়া তাত আছে তেন্তে আমি বহিৰখীয়াক বাছি লৈছো। ইয়াত বহিৰখীয়াক নিৰ্বাচন কৰিব পাৰে। ফোন নম্বৰটো স্বয়ংক্ৰিয়ভাৱে ওলাব। নিৰ্বাচিত বিষয়ববীয়াৰ কাৰ্যালয় 60 জন। আপুনি ইয়াত আপোনাৰ একাউণ্টৰ পৰা নিৰ্বাচন কৰিব পাৰে। আপোনাৰ ঠিকনা কেতিয়া সলনি কৰা হ'ব? CLF ঘণ্টাৰ পঞ্জীয়ন হয়, গতিকে আমি হয় বুলি ক্লিক কৰিছো। যদি আপোনাৰ CLF পঞ্জীয়ন কৰা হোৱা নাই তেন্তে আপুনি নং নিৰ্বাচন কৰিব পাৰে। ঘণ্টাবোৰ হয়, গতিকে আমি হয় CLF ৰিজলিউচন কপি বাছি লৈছিলো। যদি আপুনি হয় বাছনি কৰে তেন্তে আপুনি ইয়াত পঞ্জীয়ন নম্বৰ, পঞ্জীয়ন আইন, পঞ্জীয়নৰ তাৰিখ আৰু কপি দিব লাগিব। পঞ্জীয়ন কল ৰিজলিউচন কপি ইয়াত। কেমেৰাত ক্লিক কৰি ৰিজলিউচন ফটোখন তুলিব পাৰে বা ইয়াত PDF যোগ কৰিব পাৰে। ইয়াত PDFটো যোগ কৰা হ'ব। ষ্টেটাছ সক্ৰিয় হৈ আছে। আমি ৰক্ষা কৰিম। পঞ্জীয়নৰ বাবে হয় বুলি বাছি লৈছো। যদি মই ন নিৰ্বাচন কৰো তেন্তে কোনো বিৱৰণ বিচৰা নহ'ব। মই ৰক্ষা কৰিম। তথ্য সফলতাৰে আপডেট কৰা হৈছে। ধন্যবাদ।